মোৰ ধুনীয়া গাইজ সকল, ৱেলকাম টু Dishavlogs। আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। যে 1 বহাগ হয় মানে অসমীয়া নিউ ইয়েৰ হয়, তো আমি আজি মানে অকণমান কিবা কিবি প্লেন বনাইছোঁ আৰু ক'ৰবাত যাম বুলি, মানে ফেমিলি অকণমান 1 বহাগ বুলি ওলাই যাম। চ' তাৰ কাৰণে চাই থাকক ব্লগটো। এতিয়া 8টা মানে বাজি গ'ল আৰু অলপ পিছত ৰেডি হ'মগৈ। আৰু আজি মোৰ হেয়াৰ ৱাছ কৰিব যোৱাৰো কথা আছিলে, কিন্তু এতিয়া মাহঁতে প্লেন বনাই দিলে আৰু যাব নোৱাৰিম। মানে অকণমান হা মানে অকণমান দূৰত, মানে অকণমান দূৰত যাম, সেইকাৰণে মানে অকণমান জল্দি ওলাব লাগিব ন, তাৰ কাৰণে হেয়াৰ ৱাছটো কৰিব নোৱাৰিম আৰু কালি কৰি ল'ম হেয়াৰ ৱাছ। তুমি কিয় মোক এনেকৈ চাই আছা কোৱাচোন, যেন এতিয়াই খাই পেলাবা? মই মানুহ খোৱা নহয়। আৰু এয়া মই হৈ গ'লো ৰেডি। মেখেলা চাদৰ পিন্ধিছোঁ আজি। একচুৱেলি আমি মন্দিৰলৈ যাম, চ' সেইকাৰণে এনেকৈ ওলাই লৈছোঁ আৰু নাও আই এম ফুল ৰেডি। এয়া হৈ গ'লো মই ৰেডি, আৰু মা এতিয়া ৰেডি হৈ আছে। ইয়াতে ৰেডি হৈ আছে। অঁ মমচি এতিয়া কথা নকয় বোলে, পিছত ক'ব। আমি ৰেডি আৰু এতিয়া যাব ওলাইছোঁ। বহুত লেটেই হৈ গ'ল, মানে 12টাৰ আগত পাবগৈ লাগে, কিন্তু এতিয়া লেট হৈ গ'ল আৰু চ' এতিয়া যাওঁ আৰু হৈ গ'লোঁ। আৰু আমি এতিয়া গৈ আছোঁ চিংৰি শিৱ মন্দিৰ ন মা? কোনো নাজানে ভালকৈ আৰু ক'ত গৈ আছোঁ। মোৰ তাতে চিংৰি গৈ আছোঁ। অঁ তাত চিংৰি গৈ আছোঁ মানে। আৰু দিছ মাই হেণ্ডচাম ব্ৰ'। হেণ্ডচাম ব্ৰ'ৰ আজি মুডটো অকণমান বেয়া, গালি খাইছে মানে। বহাগ কাৰণে ন অনলাইন বাপ আই গ'লো চিংৰি মন্দিৰ। সেইটো নহয় অঁ হয় মানে চাহ বাগান আছে। আগে মোৰ ফটো উঠাই দিবা কিন্তু। কিয় পাহাৰৰ মাজে পাহাৰটো ক'ত গ'ল? গুপ্তেশ্বৰ দেৱালয়। খাই গ'লো সেই আমি কিবা কিবি ল'ব আছে। কেনেকুৱা লাগিছে মা তোমাক? ভাল লাগিছে। এইটো তুমিয়ে যি আছা আৰু যোনে মোৰ ব্লগত পেক কৰা, বাকীকেইটাই পেকে নকৰে। আমাৰ মিনি কনকলতাৰ নিচিনাই হয় এইটো। হৈ গ'ল আৰু পূজা চূজা কৰি এতিয়া নাজানো ক'ত যাম এতিয়া। ন কাণত আছে মোৰ ফুল। অঁ তোৰতো মাক দিছোঁ। আৰু বাটি নোহোৱাকে কিমান দিব? এইটো কিমান? এইটো 150 টকা দিব। এইটো বাৰ্গেনিং চলি আছে ইয়াতে। এতিয়া কি কৰিব লাগে? আমাক ধৰি ল'লে গাইজ। লোৱা। ধুনীয়া যাওক বোলে। কোন ক্লাছত পঢ়া? বা ইমান ধুনীয়া দেখিবলৈ ছোৱালীজনী।
বাই। আকৌ ক'ত যাম? ইয়াতে কাছ থকা মন্দিৰ এটা আছে যে তাত যাম ন এতিয়া। এই দেখোন আহিব। কেতিয়া আহিব? কোনটো? অ' হয়তো ইয়াতে আছে। আমি খোৱা বস্তুৱে নানিলোঁ। এতিয়া কইন পেলাই চাম, কইন ন? কোনটো ভাই? অ' এই আহিব লাগিব। মাথা আহি গ'ল বহুত ডাঙৰ। এইটো চব ভিতৰতো বহুত ডাঙৰ। এই ইয়াতে তলুৱা এইটো উপঙি থাকিব লাগিব, তেতিয়াই খাব। এটা তললৈ গুচি গৈছে ক'ৰ পৰা খাব? উপঙি থকা বস্তু দিয়ে। কোনটো হয় ৰাস্তা? ইয়াতে ক'ত যাম মই? মাই গড, মানুহে ভাবিব মই মুতিব আহিছোঁ নেকি? বাগান গৈতো আছো ভাই। প্লিজ নাও, কি ন অহাৰ সময় এইবোৰ কথা কৈ থাকা। হেল্ল' গাইছ, বাগানৰ মাজেদি ফটো। ৱাও, কি ধুনীয়া। এমখাই মোক এৰি থৈ গুচি গৈ আছে মানে। হে ভগৱান, ইমান ৰ'দত ফটো উঠি অৱস্থা বেয়া হৈ গৈছে মোৰ। বাই বাই মোৰ ধুনীয়া প্যাৰা বাগান। তৰবুজ ল'ব নামিলে মায়ে। ৱাটাৰমেলন ইয়াতো বাৰ্গেনিং চলি আছে। চাই লওঁ আৰু কোন জিকে। আজি বহুত ৰ'দ, ইছ ৰাম। আজি বহুত ৰ'দ, মানে বহুত গৰম আজি। ছানবাৰ্ণে হৈ গ'লো নেকি মই? অ' মাই গড, ছানবাৰ্ণ হৈ গ'লো নেকি মই? জানো গম পোৱা নাই। তই কবি নেকি অভি একো নকয়, মন বৰা ৰাখিছে আজি তাৰ মুড অফ মানে। এতিয়া আমি খাব নামিছোঁ, মানে ৰখিছোঁ আৰু, কাৰণ কি ৰাতিপুৱাৰ পৰা আমি একো খাই অহা নাই, মানে আমাৰ আৰু ন চাৰি তুমি টায়াৰ্ড হৈ গ'লা একদম, মুখৰ ৰচন গুচি গ'ল তোমাৰ। এইটো হোটেল ব্ৰহ্মপুত্ৰ। আমি ঘুমাইছিলো নেকি কেতিয়া? মনত নাই, মোক মানে চিনাকি লাগিছে। ফুট লগাই গোটেই হাতে চাতে লাগি গ'ল। আগতে সৰু থাকোতে আমি এইবিলাক খাই বঢ়িয়া। आ गया हमारा खाना। वेज थाली পাই গ'লোহি ঘৰ। আৰু এতিয়া অকণমান ফ্ৰেছ হৈ কিনে তাৰপিছত আকৌ অকণমান মানে শুই কিনে তাৰপিছত আকৌ আবেলি আমি অকণমান ফুৰিব যাম ক'ৰবাত। চ' এতিয়াৰ কাৰণে বাই বাই গাইজ। মই উঠি গ'লোঁ টোপনিৰ পৰা। চ' এতিয়া আমি ক'ত যাম কৈ দিয়াচোন অকণমান। স্মাৰ্ট বজাৰ যাম আজি। আজি অপেনিং হৈছে একচুৱেলি, সেইকাৰণে এতিয়া ওলাম মানে ৰেডি চেডি হৈ কিনে তাত যাম আৰু ফাৰ্ষ্টত চাহ তাহ খাই লওঁ অকণমান কিবা কিবি। মই ৰেডি চেডি হৈ লওঁ। মোৰ ফোনটোৱে টুইনিং কৰিছে মোৰ লগত। মই এইটো বিহুত মানে এইটো কিনিছিলোঁ, মানে বেলেগ এটা কিনিছিলোঁ কিন্তু এক্সচেঞ্জ কৰি কিনে আকৌ এইটো কিনিলোঁ। আৰু ইয়াতে মোক যোৱাকালি ফটো উঠিব যাওঁতে মানে পোকে কামুৰিলে। মমচি চাওঁ তুমি কি পিন্ধিছা? এইটো পেণ্টালুনছৰ পৰা কিনিছিলে মায়ে যোৱাকালি। হৈ গ'লো আৰু ৰেডি, পুৰা ৰেডি হৈ গ'লো। এতিয়া যাওঁ আৰু গাইজ, স্মাৰ্ট বজাৰৰ ওচৰত দুৰ্গা পূজাৰ ভিৰ লাগিছে, বহুত ভিৰ। মই ওচৰৰ পৰা দেখাই আছো। মাই গড, ক'ত গৈ আছা তুমি? এইফালে কি
কৰিবা ও ইয়াতে এনেকা হয় চিৰি নহয় বহুত ভিৰ গাইজ মাই গড আৰু এয়া আমাৰ বজাৰ কৰি মেলি হৈ গ'ল আৰু আজি বহুতেই বেছি ভিৰ আছিলে কাৰণ কি আজি ফাৰ্ষ্ট অপেনিং আছিলে আৰু বহুত অফাৰ চলি আছিল আৰু মই জীৱনত স্মাৰ্ট বজাৰ নহয় সঁচাকে ইমান ভিৰ মা কষ্ট চবেই গম পাইছে না হেল্ল' গাইজ আজি নেক্সট মৰ্ণিং হয় এতিয়া হেয়াৰ ৱাছ কৰি কিনে আহিলোঁ এতিয়া অকণমান ভলিউম আহিছে চুলিখিনিত নহ'লে বহুত চেপেটা চেপেটা হৈ আছিলে এতিয়া ঘৰ আহি পাইছোঁ আৰু আজিৰ এই ব্লগটো ইয়াতে এড কৰিছোঁ যদি চাই অলপ ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু মোৰ চেনেললৈ যদি প্ৰথম বাৰৰ পৰা আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চাইডে থকা বেল আইকনটো হিট কৰি দিব যাতে মই আপলোড কৰা এটা ভিডিঅ' আপোনালোকে মিছ নকৰে বাই বাই টেক কেয়াৰ চি ইউ চুন বাই আৰু সকলোকে হেপী বিহু বাই বাই